হজৰত মহম্মদক যোনে অপমান কৰিব কোনো কাৰণতে গ্ৰহণযোগ্য হ'বই নোৱাৰে মই আগতে কৈছোঁ হ'বই নোৱাৰে হজৰত মহম্মদ আমাৰ শ্ৰদ্ধাৰ আমি শ্ৰদ্ধা কৰোঁ একদম মুকলিকে কৈছোঁ হজৰত মহম্মদক মই শ্ৰদ্ধা কৰোঁ আজান মই ভাল পাওঁ মই বাৰে বাৰে ক'ম আজান ভাল পাওঁ মই আজানৰ শব্দ শুনিয়ে ঘৰত খাব পাওঁ ৰাতিপুৱা আজান মই ভাল পাওঁ আৰু আমাৰ অসমৰ প্ৰতিজন মানুহে যি হিন্দুৱে হওক বা মুছলমানে হওক অসমীয়া জাতিক ভাল পোৱা প্ৰতিজন স্বাভিমানী মানুহে কিন্তু হজৰত মহম্মদে হওক বা শ্ৰীমন্ত শংকৰদেৱ হওক বা মাধৱদেৱে হওক প্ৰতিজন গুৰুক আমি ভাল পাওঁ সকলোৱে ভাল পায় কিন্তু এচাম মানুহে পদ্মনাম লৈ আমাৰ অসমীয়া জাতিৰ মাজত বিভাজন আনিবলৈ চেষ্টা কৰিছে এই ঘটনাক আমি কোনো কাৰণে সহজভাৱে ল'ব নোৱাৰোঁ সেইকাৰণে আপোনালোকৰ সংবাদ মাধ্যমৰ আগত মুকলিকে কৈছোঁ জাতীয় সংগ্ৰামী সেনাই অসমে কৈছে ৰাতুল কলিতাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আমি জাতীয় সংগ্ৰামী সেনাই এটা কথা স্পষ্টকৈ কৈ দিছোঁ বানপানী আৰু কিছুদিনৰ পিছতে বানপানী শেষ হ'ব মানুহবোৰ উদ্ধাৰ হ'ব তাৰ পৰৱৰ্তী সময়ত কিন্তু আমি এই যে হজৰত মহম্মদ যে অপমান কৰিছে আমাৰ অসমীয়া মানুহৰ মাজত যে বিভাজন আনিবলৈ চেষ্টা কৰিছে ছদ্মনাম লৈ আমাৰ মানৱ বিৰোধী মানুহসকলক যে সামাজিকভাৱে হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে এই অপশক্তিৰ বিৰুদ্ধে জাতীয় সংগ্ৰামী অসমে কঠোৰ ব্যৱস্থা ল'ম আমি কঠোৰ ব্যৱস্থা ল'ম যদি অসমৰকীয়া ব্যৱস্থা ল'ম আমি নিজাববীয়া ব্যৱস্থা ল'ম স্পষ্ট কথা নিজাববীয়া ব্যৱস্থা ল'ম কিন্তু ব্যৱস্থা ল'মেই